শান্তনুৰ গংগাৰ লগত মিলন আৰু অষ্টবসুৰ জন্ম 8টা বসু 8টা বসুৰ জন্ম জয় জয় জগবন্ধু দৈবকী কুমার তজুপাদে পদ্মে মোর কৌটি নমস্কার তজুপাদে পদ্মে মোর কৌটি নমস্কার মুনি আরাম বন্দী মুনি শরণত নির্পতি পোষয় ও পাশে কি করিলা কয় গতি পতনয় মুনিবরে বলন্ত শুনিও নির্পবর শান্তনু ধার্মিক হইলা প্রতীপ কুঁৱৰ আৰাম হস্তিনাৰ পাৰাজপতে ভৈলা প্ৰয়োহাৰ গুণে মুক্ত কৰিলে সকলো সংসাৰ হস্তিনান গৰি ভৈলা ৰাম ৰাজ্য পাম জানিবা শান্তনু জগতৰে মনোৰম শান্তনুৰ শান্ত মূৰ্তি দেখি সুখী প্ৰজা ও নাহি নুপুজিব কোনো কালে হেন ৰাজা শান্তনু নাম প্ৰতীক শান্তনু ৰজাৰ লগত এই পৃথিৱী দ্বিতীয়জন ৰজা নোলাব এনেকুৱা ধাৰ্মিক এনেকুৱা প্ৰজাৰ কাৰণে তেওঁ ৰাজ্য চলাইছিল তাৰে বিষয়ে প্ৰজা কপালন্তে ৰাজা মৃগয় কৰন্ত ৰংগে ঢংগে যোৱা কাল ক্ৰমে হৈ অন্ত তেওঁ প্ৰজাক পালন কৰি পেলাই আগৰ দিনা ৰজাবিলাকৰ মৃগয়া কৰাটো এটা বৰ ডাঙৰ চিকাৰ কৰা মৃগয়া কৰিব যাবাই অৰণ্যত চিকাৰ এয়া এটা বৰ ডাঙৰ বিদ্যা সেইটো ৰংগে ঢংগে খেলা ধূলা কৰি গোটেই বিষয়ৰ বাসনাবিলাক চব গুচালে গুচাই লৈ তেওঁ অৰণ্যত চিকাৰত গ'ল চিকাৰত মানে এনেই সেইটো বিদ্যা চিকাৰত এটা মানে বিদ্যা ধৰ্ম ও বৰল আচন্ত ৰাজা নৱ যোৱা কাল বিবাহ হইলে হে প্ৰজাগণে পান্ত ভাল প্ৰজাবিলাকে চিন্তা কৰিলে এনেকৈতো ৰাজা বিয়া নকৰাৰ লগত থাকা নাই বহুত দিন সময় পাৰ হ'ল আহিছে সময়মতে তেওঁক বিয়া বাৰু কৰা দিব লাগিল প্ৰজাবিলাকে এতিয়া চিন্তা কৰিলে যে তেওঁ ইমান দিন বৰলা হৈ থাকিব নোৱাৰিব এনেধৰণে বিয়া কৰা দিব লাগিব আৰাম একদিনা জন্মে জয় শুনা হেন কইলা ও সমদলে শান্তনু মৃগয় প্ৰতি গইলা প্ৰজা ইত্যাদি কৰি লৈ এই মৃগয় কৰিবৰ কাৰণে জংঘললৈ গুচি গ'ল অতপ অৰণ্যে প্ৰৱেশিলা নিৰ্পগৰ ও মৃগ বিচাৰি ফুৰে বন বনান্তৰ জংঘলত সোমাল অতপ জংঘল মৃগয়া হৰিণা বিচাৰি বিচাৰি তেওঁ ঘূৰি আছে আৰাম জাহ্নবী দুয়োটিৰে ফুৰে মৃগ চাই এক
একজনী দিব্য কন্যা দেখিলা তথাই এনেকৈ অৰণ্যত ঘূৰি থাকোঁতে হঠাৎ তেওঁৰ আগত এটা কন্যা এটা ছোৱালী এটা সুন্দৰী ছোৱালী দেখা পালে। জাহ্নৱী মানে গংগাৰ জাহ্নৱী আৰু এটা নদীৰ নাম জাহ্নৱী আন এটা নাম গংগা সেই গংগাৰ পাৰত তেওঁ ঘূৰি ঘূৰি থাকোঁতে সেই জাহ্নৱী নদীৰ পাৰে পাৰে সেই ছোৱালীজনী দেখা পালে আহি থকা তত্ত্ব শুভৰ নৰ কান্তি শৰীৰ সুন্দৰ অধিকে শুৱাই ৰিহা মেখালা পাতৰ মেখালা দাদা পিন্ধি আছে বৰ সুন্দৰ দেখি আৰাম ৰত্নৰ কিৰিটিৰে গলে হাত কৰি হেলন নাযায় কটি এক দীপ ধৰি এনেকুৱা ৰূপ আছে দীপ ধৰি মানে অপ্সৰা এজনীৰ লগত তুলনা আহে ইমান সুন্দৰ দেখা হৈছে ৰিহা মেখালা সুন্দৰ ৰূপ এটা হৈছে অপ্সৰাৰ লগতে তুলনা নাই এনেকুৱা ৰূপ হৈছে কটাক্ষ নয়নে হাঁহি শান্ত নোক চাই অ ৰাজা হৰিলা মন কামিনী লীলাই ৰজাই দেখা পালা ৰজাই দেখা পাই তেওঁৰ অলপ চকুটো ৰজাৰ ফালে চালে ভূমি কষা পিয়া সোধে প্ৰতিপত নয় হন্তে বৰবালা আহিলা গমন শান্তনুৰে যায় তেতিয়া দেখা পালে তেওঁ প্ৰশ্ন কৰিলে বোলে তুমি ক'ৰ পৰা আহিলা ক'ৰ পৰা আহিলা শান্তনুৰে যায় সুধিলে বিধত পাঞ্চিলে জানো মোক দয়া তাৰে গৃহিণী কৰিব মই চলা মোৰ ঘৰে তোমাৰ লগত লগ লাগিলো দেখা দেখি হলো বিধাতাৰে লিখন এই বুলি তোমাক মই ধনী হিচাপে মই দিব বিচাৰো পত্নী হিচাপে হস্তিনাৰ পাতৰাণী কৰিব তোমাক হাতে ধৰো হেলানি নকৰা আমাৰ তোমাৰ মই হাতত ধৰো তুমি হেলা নকৰিব তোমাক মই হস্তিনাৰ মহাৰাণী কৰিম এইবুলি ৰজাই শান্তনু ৰজাই অভয় দিছি ছোৱালীজনীক অভয় দিছি যে মই তোমাক এই বুলি কৰি আছে শান্তনু কাতৰ অ মাতিলে হাঁহি মাৰি গংগা অনন্তৰ এতিয়া বহু ধৰণৰ কথা ক'লে ৰজাই আলোচনা শেষ হোৱাৰ পিছত এতিয়া গংগাই তাৰমানে সেই ছোৱালীজনীৰ নাম গংগা গংগাই হাঁহি মাৰি ক'লে কি কয় যে বদতি জানবী কথা শুনা নিৰ্পবৰ মোৰো অতি ইচ্ছা আছে যাইতে তজু ঘৰ গংগাই পালে বোলে ঠিক আছে তোমাৰ কথা শুনিলো মোৰো তোমাৰ তাত যাবৰ কাৰণে বৰ ইচ্ছা তোমার তাত যাওয়ার কারণে মোর ইচ্ছা আছে কিন্তু এক কথাই আছে বান্ধিব আগতে ও কেশ মানুহ লৰিবা নৰিবা একমতে কিন্তু তোমার তাত যাওয়ার আগতে এটা কথা আছে মোর এটা কথা আছে সেই কথাত যদি কিবা লৰচৰ কৰা তেতিয়াহ'লে তাৰ মই কওঁ শুনা লৰচৰ কৰিব আগতে সুধি লৈছি প্ৰথমতে দিয়া এগ্ৰিমেণ্ট আগতে আলি পিছত খালি সেইকাৰণে আগতে আলি দি লৈছি তাৰপিছত পানী ল'বা যেতিয়াও কৈছে আগতে আলি দিয়ে তাৰপিছত খেতি কৰা পানী লওঁ পিছত যদি কথাটো লৰচৰ একো কৰিব শুনি ভাল লাগিব এইগিলা এই বুলি ৰজাই কথাটো গংগাই ৰজাক কথাটো মোক যদি পত্নী কৰিবা কহাবিয়া লাগিব নিপতি তুমি হইবা মোৰ দাহ দাহ মানে চাকৰ চাকৰৰ নিচিনা হ'ব লাগিব কাষ মানে চাকৰ যদি মোক যদি তুমি নিবা ইচ্ছা কৰিছা তুমি মোৰ
চাকৰৰ নিচিনা হ'ব লাগিব ইচ্ছা মতে চলিব বাধা নমানিবা আৰাম ইচ্ছাৰ বিৰুদ্ধে গ'লে তোমাক চাৰিব তেতিয়া তেওঁ ক'লে তেতিয়া আই শুনা পঢ়ক অন্য কথা পঢ়া অলপমান শুনিব লাগে এতিয়া কি কৰি বান্ধি লয় এতিয়া বান্ধ লগাব লাগিল নহয় তেতিয়া কৈছি যে ইচ্ছামতে চলিব বাধা নামানিবা মোৰ ইচ্ছামতে তুমি চলিব লাগিব মই কিন্তু মই কিবা এটা অসুবিধা দেখা পালে মই কওঁ কিন্তু বেয়া নাপাব নাজানেতো সেইকাৰণে শাস্ত্ৰ শুনা মানে হাৱা মানে শুনা শুনা মানে হাৱা ইয়াতহে হাৱাটোৰ কাৰণেহে আপুনি মন কৰক সেইবিলাক মন দেখিলে নহয় পিছত শুনা কথাটো শুনা মানে হাৱা হয় কথাবিলাক মনত থাকিব যদি সেইটো যদি মনটো থাকে তেতিয়াহ'লে এইটো মনটো সেইকাৰণে ভকতত নাই ৰুটি পিছতহে আপুনি এইবিলাক মনটো ইয়াতে থাকিব লাগিব এতিয়া ৰজাটো ক'লেতো আপুনি গমে পালে নহয় সেইখিনি আধা ঘৰ শুনা কৰি পেলাই বেছি কৰি নহয় এতিয়া কি এটা বান্ধ লগাব লাগিল নহয় সেই ৰজাক বান্ধ লগালা যে ছোৱালীজনী মোৰ ইচ্ছামতে তুমি চলিব লাগিব শান্তনু ৰজাক কৈছে শান্তনু ৰজাক কৈছে সেই ছোৱালীজনী হ'ল গংগা বুজি পাইছো তেতিয়া মোৰ ইচ্ছামতে তুমি চলিব লাগিব মোৰ ইচ্ছামতে যদি তুমি নচলা যদি বাধা দিয়া তেতিয়াহ'লে মই তোমাক এৰি দিম তুমি মোৰ লগত বিয়া হ'ব নোৱাৰা বিয়া হ'ম যাম কিন্তু তোমাৰ ঘৰত কিন্তু এই বান্ধটোৰ বিপৰীতে যদি যায় তেতিয়াহ'লে মই তোমাক এৰি থৈ দিছো বানগীতা কি কি ক'ব লাগে এতিয়া বানগীতা কোৱা নাই নহয় বানগীতা কৃষ্ণ কৃষ্ণ কৈছি নহয় ইচ্ছামতে চলিব বাধা নামানিবা ইচ্ছাৰ বিৰুদ্ধে গ'লে তোমাক চাৰিব যদি মোৰ ইচ্ছামতে যদি তুমি নচলা তেতিয়াহ'লে মই তোমাক মানে এইটো এটা ডাঙৰ কথা কৈছে এইটো মই অলপমান কওঁ এইটো আচলতে আমাক এইটো কথাই কৈছে যে আমাৰ ইয়াতে যিটো আছে গংগা এই শৰীৰটো যদি তাৰমানে গংগাৰ ভিতৰত নচলো বিপৰীতে যাওঁ শৰীৰটো এৰি থৈ যায় আত্মা গুচি যাব এইটোহে আচলতে মিনিং সেইটোৱে কৈছে কৃষ্ণ ইয়াতে সন্মত যদি হোৱা মহাৰায় তোমাৰ ৰমণী আমি হইব এতিয়াই এই কথাখিনি যদি তুমি সন্মত আছা তোমাৰ মই ঘৈণী হম কৃষ্ণ কৃষ্ণ বৰ ডাঙৰ কথা কৈছে এই কথাকেইটা যদি মানিব পাৰা তেতিয়া মানে তোমাৰ মই ঘৈণী হম এই কথাখিনি বাহ্যিকত কিন্তু এইটো কোৱা নাই শান্তনু ৰজা বা হেৰিৰ গংগা বাহ্যিকত কথাটো বুজিছি ভিতৰত কৈ আছে যে আমি সাংসাৰিক হেৰিত চালি তাৰমানে এইটো কৈ আছে কিন্তু অন্তৰত যদি আত্মতত্বত যদি চোৱা যায় এইটো হ'ল আমাৰ শৰীৰটো আমাৰ ৰজা আৰু এইটো হ'ল গংগা ভিতৰত থকাটো আত্মা গংগা যদি প্ৰভুৰ যদি গুণগান যদি আমি নকৰো যেনে আমি জীৱশ্ৰেষ্ঠ মানুহে যদি সেই কামটো নকৰো প্ৰভুৰ যদি বিৰুদ্ধে যাওঁ তেতিয়াহ'লে তোৰ শৰীৰটো এৰি থৈ যাম সেইটোৱে কৈ আছে কিন্তু বাহ্যিকত মোৰ তিৰি মোৰ চলি এইটো কোৱা নাই যে মোৰ তাৰমানে তিৰোতাটো এইটো কথা কোৱা নাই সেইটো কথাই কৈ আছে হয়নে কৃষ্ণ মুনিবলে জন্মে জয় শুনা মন কৰি ও পুৰুষক বন্দী কৰে যতক সুন্দৰী
বুজি পাইছে নহয় পাইছো আজিতো পুৰুষৰ নাৰী ভাপ লাগে গাত ও নিশ্চয় জানিবা কলি বাহললে তাত কলি বাহললা কৃষ্ণ যি পুৰুষৰ তিৰোতাৰ ভাপ লাগে গাত তেতিয়া তেওঁৰ গাত কলি জমা কলি লাগিল গাত আমাক বুজাইছে এইটো আমাক বুজাইছে কলি আমাক কেনেকৈ নচুৱাই কেনেকৈ কি কৰে এই বুলি কথা এটা কৈ যাব কৃষ্ণ 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 জয় কৃষ্ণ নাম শুনে নাপাই যে কৃষ্ণ কৃষ্ণ কিমান 100 বছৰ মান হৈছে ডাঙৰ 100 বছৰ মান হৈছে কৃষ্ণ আমাৰ কলি আমাক কেনেকৈ সেই কলিজনে আমাক কেনেকৈ নচুৱাই আছে এতিয়া এইটো আমাৰ মানে গংগাই কৈছে যে গংগাই কৈছে শান্তনু আৰাম দেখা দেখা জন্মে যায় শান্তনু নিৰপতি গংগাৰ ৰূপত মজি গৈলাই অধগতি শান্তনু ৰজাৰ নিচিনা এই পৃথিৱীত নাই বুলি কৈছি এতিয়া যেন নহব বুলি কৈছি ইয়াতে শাস্ত্ৰত পালে কেতিয়া সেই শান্তনু ৰজাই ছোৱালীৰ ভাত গাত লগাৰ লগে লগে কি গতি হল এতিয়া শুনক আমাৰো কেনেকুৱা আমাৰো তেনেকুৱা আমি যেতিয়ালৈ নকৰাও তেতিয়া আমাৰ কোনো অসুবিধাবিলাক আহি নপৰে কিন্তু আমাৰ যেতিয়া সেই কলি আহি যাব তেতিয়া এই অসুবিধাবিলাক কেনেকৈ আহি আছে হ'ব আৰু নকয় এতিয়া সেই শান্তনু ৰজাই ইমান ধাৰ্মিক ৰজা আৰু সেই ৰজাজনৰ নিচিনা পৃথিৱীত এজন নাই বুলি কৈছে সেই ৰজাজনে অধোগতি হ'ল ইয়াৰ গংগা হে ঈশ্বৰ হইলা শান্তনু কিংকৰ কুকুৰ প্ৰকৃতি লৈলা দাস মদনৰ অহু বুলি ডাক দিলে টিকা চুটি লৰে যিহকে কৰিবে বোলে তাকে নিৰপে কৰে কুকুৰৰ লগত তুলনা দিছে আমাৰ এখেতে যেনেকৈ আমাৰ কুকুৰকেইটা মৰম কৰে ঠিক শান্তনু ৰজায়ো সেই ঘৈণীয়েকৰ কুকুৰৰ নিচিনা হল অহু বুলি মাতিলে টিকা চুটি লৰ মাৰে এখেতৰ ওচৰত আহেনে আমাৰ বাহ্যিকত চলি আছে এইবিলাক কিন্তু আকৌ যদি মাতে সেইকাৰণে ঈশ্বৰ ভক্ত বুলি কৈছিল কুকুৰটো ঈশ্বৰ ভকত বুলি কৈছে ঈশ্বৰৰ ভকত আৰু কেনেকৈ ভকত কুকুৰটো সেই 5 খণ্ডত যেতিয়া স্বৰ্গ গ্ৰহণ কৰিছিল তেতিয়া কুকুৰ গৈছিল নে সেইকাৰণে সেই ভকতজনেহে যাব পাৰে লগত ভকতেহে যাব পাৰে কিন্তু আন ভকতে যাব নোৱাৰে সেইকাৰণে কুকুৰ গৈছিল কুকুৰ হল প্ৰভু ভক্ত সন্তুষ্ট যি দিয়ে তাতে সন্তুষ্ট কিন্তু আমি মানুহক তাক যদি আমি সময় যদি তাক যদি এক কুক মাৰিবলৈ চাহ বুলি কুকুৰটো মাৰিলো ঘূৰি আকৌ যদি মানুহ আহিবনে পাহৰি যায় সিহঁতে তাৰমানে সেইটোত নাথাকে সিহঁতে বিষয় ভোগত নাথাকে সিহঁতে দায়িত্বত থাকে সিহঁতে যে আছে দায়িত্বত নাহে কিন্তু বিষয় ভোগৰ লগত সেইকাৰণে কৈছে যে গংগায়ো সেই ৰজাজনক
কুকুৰৰ নিচিনা ব্যৱহাৰ কৰিছে আৰু ব্যৱহাৰ কৰে যেতিয়া ইচ্ছে দিয়ে কৈ আছে কি ৰজা আৰু তিৰোতাৰ ভাৱ লাগিলে কি হয় আৰাম ছটা ছত্ত পুৰি হালে শান্তনু ৰজাই ও সদা হাপালি থাকে গংগা মুখ চাই মায়া গংগাৰ ওপৰতে লাগিল ইফালে ৰাজ্যৰ ৰজা প্ৰজা কি হ'ল ক'ত আহিছিল মই সেই কথাবিলাক পাহৰি গংগা পাই কৃষ্ণ আৰাম গংগা বিনে ৰাতি দিনে নিশ্চিন্ত আন নানায় অলংকাৰ আতোষয় গংগা কভূপে বহু উপহাৰে তাৰমানে এনেকুৱা হ'ল গংগাই মোৰ জীৱন গংগাই মোৰ প্ৰাণ গংগাই মোৰ সকলো ভৰ্তা ভৰ্তা এই বুলি ৰাজে তাকে চিন্তা কৰি থাকে কিন্তু কি হ'ল দেৱংগ ৰত্ন পিন্ধি তেওঁ যি সোঁত গৈছিল সেই কথাবিলাক তেওঁ নিজে পাহৰি মুহত গৈছিল মুহত গেল মায়া সেইটো মায়া মায়াত গৈ নহব ন মায়াৰ পৰাই উদ্ধাৰ সেইটো মায়াত হৈ এনেকুৱা কৰি আমাক বিপদৰ পৰা পেলাই দিব পাৰে আৰু বিপদৰ পৰা উদ্ধাৰ কৰিব পাৰে মায়া কিন্তু আমাক সেই মায়াটোৱে বিপদত বেছি মায়াৰ পৰাই এৰিব লাগিব মায়া এৰিব লাগিব কিন্তু আমি এতিয়া ঈশ্বৰৰ মায়াত মুগ্ধ আলোচনা কৰিছো সেইটোহে প্ৰকৃত ঈশ্বৰৰ মায়া ঈশ্বৰৰ যিটো মায়া ভক্তি হ'ব এইটো ভক্তি সেইটোহে মায়া বুলি কৈছে আমি যি এইবিলাক কৰি আছো চব ছায়া আমাৰ যি ছায়াত আছে ছায়া কিবা কৰিব পাৰে নে ঠিক আমিও সেইবিলাক কৰ্ম ধৰ্মবিলাক কৰিছো সেই ছায়াটোৰ নিচিনা কৰি আছো কিন্তু সত্য কৃষ্ণ